অসম আৰু অসমৰ মানুহৰ কাৰণে, অসম আৰু অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি আৰম্ভ কৰা এই ৰাজনৈতিক জাতীয় সংগ্ৰামত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ, আমি সফল হ'ব পাৰোঁ। অসম মাতৃৰ মুখত হাঁহি বিৰিঙাই অসমৰ মানুহে যাতে স্বাভিমানেৰে অসমৰ মাটিত জীয়াই থাকিব পাৰে, অসমৰ মানুহে যাতে নিজৰ মেৰুদণ্ড পোনাই নিজৰ শিৰ উচ্চ কৰি নিজৰ আত্মপৰিচয় যাতে বৰ্তাই ৰাখিব পাৰে, তাৰ কাৰণে আমি আৰম্ভ কৰা জাতীয়তাবাদৰ এই মহাসংগ্ৰাম যাতে সফল হয়, আমি যাতে ইপ্সিত লক্ষ্যত যাতে আমি উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে সকলোৰে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, জ্যেষ্ঠজনৰ আশীৰ্বাদ বিচাৰিছোঁ। আই মাতৃ সন্মানীয় শিক্ষাগুৰু সকলোৰে শুভাশীষ মই প্ৰথমে কামনা কৰিছোঁ। সকলোলৈকে আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ ইয়াত সমবেত হোৱা যিসকল সংগ্ৰামী ৰাইজ আছে, জাতীয়তাবাদৰ প্ৰতি শ্ৰদ্ধাশীল, জাতীয় সংগ্ৰামক আগবঢ়াই লৈ যাবৰ কাৰণে যিসকল আহি এই খেলপথাৰত সমবেত হৈছে, তেওঁলোকক মই প্ৰথমেই সংগ্ৰামী অভিনন্দন জনাই ধন্যবাদ কৃতজ্ঞতা এইকাৰণে জ্ঞাপন কৰিছোঁ, কাৰণ যি সময়ত চৰকাৰী যন্ত্ৰই চৰকাৰে প্ৰলোভন, বিভাজন, এইবোৰ নীতি ভয় ভাবুকিৰে সমাজ ভাঙি ভয় ভাবুকি খুৱাই এই সভাখন বিফল কৰিবৰ কাৰণে জাতীয়তাবাদী এই ধাৰাটোৰ প্ৰতি তেওঁলোকে এই ধাৰাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবা, এই ধাৰাটোক বাধাগ্ৰস্ত কৰিবৰ কাৰণে যি কূট কৌশল ৰচনা কৰিছে, সেই কূট কৌশল, সেই ষড়যন্ত্ৰ নেওচি যিসকলে জাতীয়তাবাদৰ নীলিম পতাকা আকাশত উৰুৱাবৰ কাৰণে যিসকলে পণ লৈ সকলো বাধা বেখিনি ওপৰাই এই স্থানত সমবেত হৈছে, জাতীয়তাবাদৰ পতাকাৰ তলত সমবেত হৈছে, সকলোলৈকে মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, মই চেলুট জনাইছোঁ। কাৰণ আমি সকলোৱে জানো যে দেশৰ কাৰণে, জাতিৰ কাৰণে, ভাল কামৰ কাৰণে, সততা আৰু সত্যৰ কাৰণে যুঁজ কৰা মানুহৰ সংখ্যা বৰ বেছি নহয়। দাণ্ডিৰ যাত্ৰা আৰম্ভ কৰোঁতে মহামানৱ মহাত্মা গান্ধীয়ে ৭৮ গৰাকী মানুহ লৈ যাত্ৰা আৰম্ভ কৰিছিল। গতিকে পৃথিৱীৰ সংগ্ৰামী ইতিহাস ফঁহিয়াই চালে দেখিব, প্ৰতিটো সমাজ পৰিৱৰ্তনৰ ইতিহাসত যেতিয়া সংগ্ৰাম আৰম্ভ হয়, সততাৰ প্ৰতি আকৰ্ষণ হোৱা, সংগ্ৰামৰ প্ৰতি আস্থাশীল মানুহৰ সংখ্যা কম, এমুঠিমান মানুহেই সেই সংগ্ৰামত, সেই কামত জঁপিয়াই পৰে। সমগ্ৰ ইউৰোপৰ নৱজাগৰণৰ সময়ত আৰম্ভ কৰা মানুহৰ সংখ্যা এমুঠিমান। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ত এই স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ থকা মানুহ এমুঠিমান। অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, নিজৰ মাটি ভেটি ৰক্ষা কৰিবলৈ অসমৰ মাটিত আৰম্ভ হোৱা জাতীয়তাবাদৰ মহাৰণসমূহৰ সময়তো দেখিব আৰম্ভণি এমুঠিমান মানুহেই কৰিছে। আৰু এই কথাও মনত ৰাখিব যে সত্য আৰু সততা যদি লগত থাকে, হৃদয়ংগম যদি সকলোৱে কৰিব পাৰে, সত্যৰ কাৰণে যুঁজ দিবৰ কাৰণে যিসকলে আগবাঢ়ি আহে, তেওঁলোকৰ জয় অৱশ্যভাম্বী। মহাভাৰতৰ সেই ইতিহাস আপোনালোকে চালেই দেখিব, ৫ গৰাকী পাণ্ডৱ সত্য, সততা, ন্যায়, নিষ্ঠাৰ লগত আছিল, আৰু ১০০ গৰাকী কৌৰৱেও ৫ গৰাকী পাণ্ডৱক পৰাভূত কৰিব নোৱাৰিলে। যদি অসমৰ ৰাইজে, অসমৰ জনতাই সত্য কি যদি বুজি পায়, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য যদি বুজি পায়, জয় অৱশ্যভাম্বী। কোনো শক্তিয়ে আমাৰ এই চিন্তা, সেই শক্তি, সেই আদৰ্শক বাধা দি ৰাখিব নোৱাৰে। শুভক্ষণত জাতীয় জীৱনৰ মহান বীৰ শ্বহীদসকলৰ প্ৰতি ১০০ কোটি প্ৰণিপাত, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। জাতিটোৰ কাৰণে যিসকলে জীৱন দিলে, আত্মবলিদান দিলে, নিজৰ বৰ্তমান জাতিৰ ভৱিষ্যতৰ কাৰণে যিসকলে ত্যাগ কৰিলে, মহান বীৰ শ্বহীদসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত, ১০০ কোটি প্ৰণিপাত। বীৰ শ্বহীদসকলৰ পৰা আমি পুণ্যধামৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে আগন্তুক দিনসমূহত আমি সাহসেৰে, শক্তিৰে, আমি আমাৰ কাৰণে প্ৰয়োজনীয় বুদ্ধিমত্তা, বল, শক্তিৰে যাতে আমাৰ এই জাতীয় সংগ্ৰাম আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ।
তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ দৰ্শন আমাৰ প্ৰতিগৰাকী জাতীয় সৈনিক আৰু সেনানীৰ কাৰণে সদায় শক্তি, প্ৰেৰণা আৰু সাহসৰ প্ৰতীক হৈ ৰওক, তাকে মই কামনা কৰিছোঁ। কা আন্দোলনৰ 5 গৰাকী মহান বীৰ শ্বহীদলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আপোনালোকে সকলোৱে ইতিহাস জানে, এই দলৰ জন্মৰ সময়ৰ ইতিহাস, কেনেকৈ এই দল ঐতিহাসিক শিৱসাগৰৰ সেই ক্ষেত্ৰত য'ৰ পৰা জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি হৈছিল, ঐতিহাসিক শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ সেই স্মৃতি আজিও মানুহৰ মনত সজীৱ হৈ আছে। আজিও সকলোৱে তাৰ আগৰ পটভূমি, তাৰ আগৰ অসমৰ পৰিৱেশ সকলোৱে দেখিছে, কেনেকৈ সংখ্যা থকাৰ কাৰণেই লোকসভা ৰাজ্যসভাত মানুহৰ সংখ্যা বেছি থকাৰ কাৰণে এটা জাতিৰ ৰাজনৈতিক ভৱিষ্যতক, এটা জাতিৰ ভাষা, কৃষ্টি, সংস্কৃতিক, এটা জাতিৰ সমন্বয়, ভাতৃত্ববোধক কেনেকৈ কুঠাৰাঘাত কৰি কেনেকৈ এটা জাতিক নিশেষ কৰাৰ ষড়যন্ত্ৰ কেনেকৈ আৰম্ভ কৰিব পাৰে, সেই কথা কা বিৰোধী আন্দোলনৰ সময়ত ৰাইজে উপলব্ধি কৰিছিল, দেখিছিল, বুজিছিল। অসমৰ লক্ষ লক্ষ জনতাই ৰাজপথত উঠি জঁপিয়াই পৰিছিল আৰু সকলোৱে একেলগে ঐক্যবদ্ধ কণ্ঠৰে কৈছিল যে এয়া অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি প্ৰচণ্ড অন্যায়। এই অন্যায় অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু আজি পুনৰ ৩য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আমিও সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা ক'ব কৈছোঁ, এইটো জাতীয় পৰিষদৰ ফালৰ পৰা অসমৰ সংগ্ৰামী জনতাৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা, স্পষ্ট বাণী। অসমৰ ৰাইজে কা মনা নাছিল, অসমৰ ৰাইজে কা মনা নাই, আৰু ভৱিষ্যতৰ দিনসমূহতো অসমৰ ৰাইজে কা মানিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু আজি এনেকুৱা এখন ঠাইত আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ, ৰাইজৰ সেই স্মৃতি মনত আছে, সজীৱ হৈ আছে। সেই দিনবোৰ যেতিয়া এই অঞ্চলৰ ৰাইজে ঘৰে ঘৰে গৈ এদোন এদোন ধান লৈ আমাক তেওঁলোকে ধান সংগ্ৰহ কৰি, ধান বিক্ৰী কৰি তেওঁলোকে টকা আমাৰ হাতত অৰ্পণ কৰিছিল। গতিকে এই অঞ্চলৰ সংগ্ৰামী ৰাইজৰ সেই চেতনা, সেই জাতীয়তাবাদ আমি নিজ চকুৰে দেখিছোঁ। আৰু আজিও সেই অঞ্চলতে, এই চাচনি অঞ্চলৰ এই দীঘলীয়া পঞ্চায়ততে আমি আজি এই সভা আমি আয়োজন কৰিছোঁ, যাৰ লগত এই দলটোৰ জন্মৰ যিটো চেতনা, যিটো আদৰ্শ দৰ্শন, এই দৰ্শনৰ লগত সমগ্ৰ নাহৰকটীয়া সমষ্টিৰ, নাহৰকটীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ মানুহৰ আবেগ, জাতীয় ভাৱাবেগ, জাতিটোৰ প্ৰতি দায়বদ্ধতা, সেই এদোন ধানৰ জাতিপ্ৰেম, দেশপ্ৰেম আজিও সজীৱ হৈ আছে, শক্তিশালী হৈ আছে, এই কথা পুনৰ মনত পৰিছে। গতিকে হয়তো মানুহে ক'ব যে সেই ধানৰ লগত জড়িত হৈ থকা জাতীয় আবেগ থকাৰ পাছতো লুৰিণজ্যোতি গগৈ কিয় নিৰ্বাচনত হাৰিল, এইটো কথা আহিব। কিন্তু এটা কথা মনত ৰাখিব, আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কৈছে যে জাতীয়তাবাদৰ ভীমৰ বচন আওৰোৱা মানুহ বহুত থাকিব, নেতা থাকিব, পালি নেতা থাকিব, কৈ থাকিব, কিন্তু জাতিটোক সেই ভীমৰ বচন আওৰাই থকাৰ মাজতে বিশ্বাসঘাতকতা, প্ৰতাৰণা জাতিটোক কৰা মানুহো থাকিব। সেই যিবোৰ উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে, অসমৰ ৰাইজ অজ্ঞ নহয়, অসমৰ ৰাইজ তেওঁলোকে অজ্ঞ নহয়, তেওঁলোক মূৰ্খ নহয়, বুৰ্বক নহয়। আমাৰ যিসকলে এতিয়া শেহতীয়াকৈ বহুতো এনেকুৱা ঘটনা, পৰিঘটনা, উদাহৰণ আপোনালোকৰ আগত এইকেইদিনো আহি আছে, আহি থাকিব, প্ৰশ্ন উত্থাপন হ'ব। যি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যি দল দুটাই আমাক জন্ম দিছিল, যি জাতীয়তাবাদৰ প্ৰতিভূ বুলি যাক কয়, জাতীয় চেতনাৰ অতন্দ্ৰ প্ৰহৰী বুলি কয়, তেওঁলোকে জন্ম দিয়া বিভিন্ন ধৰণৰ নেতা, তেওঁলোকে কোৱা আদৰ্শৰ পৰিপন্থী ৰাজনৈতিক দল এটাত যোগদান কৰিছে বা কৰিবলৈ আগবাঢ়িছে। এই ঘটনা পৰিঘটনা দেখিব, শিল্পী দেখিব, সাহিত্যিক দেখিব, সমাজৰ বিভিন্ন ধৰণৰ সমাজৰ প্ৰতি কথা কৈ থকা মানুহ দেখিব, কিন্তু কথা কৈ থকাৰ মাজতে জাতিটোক বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰাও দেখিব। গতিকে তেনেকুৱা ধৰণৰ মানুহ আছে, থাকিব।
ৰাইজে চিনি থৈছে, ৰাইজে চিনি পাই, চিনি পাব, আৰু তাৰ উত্তৰ ৰাইজে লাহে লাহে দিব। যিসকলে জাতিক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছিল অসমৰ মাটিতে, তেওঁলোকৰ অৱস্থা যদি চাই আপোনালোকে দেখিবলৈ পাব, ৰাইজে, সময়ে, ভগৱানে, শ্বহীদে কাকো নিস্তাৰ দিয়া নাই। তেওঁলোকৰ অভিশাপ আৰু তেওঁলোকে জাতিটোক কৰা অন্যায়ৰ প্ৰতি তেওঁলোকে দিয়া যিটো অভিশাপ, সেই অভিশাপ এতিয়াও শক্তিশালী হৈ আছে, আৰু তেওঁলোকে পাব লগা যি শাস্তি অসমৰ মাটিতে পাইছে আৰু আগন্তুক দিনসমূহতো পাব। গতিকে ৰাইজে নিৰাশ হ'ব নালাগে, অসমৰ সংগ্ৰামী জনগণে নিৰাশ হ'ব নালাগে। মই আজি এই প্ৰতিষ্ঠা দিৱসত পুনৰ আমি দোহাৰিছোঁ আমাৰ মনৰ কথা। আমি যুঁজিবলৈ আহিছোঁ, আমি যুঁজি আছোঁ, আমি যুঁজি থাকিম যেতিয়ালৈকে অসমৰ ৰাইজে ইপ্সিত লক্ষ্যত উপনীত নহয়। এই কথা পুনৰ আমি কথা দিছোঁ। বিশ্বাসঘাতকতা প্ৰতাৰণা আমি নকৰোঁ, এই কথা স্পষ্ট পুনৰবাৰ দোহাৰিছোঁ। যুঁজি আছোঁ, যুঁজি থাকিম, অসমৰ মানুহৰ কাৰণে যুঁজিম আৰু নতুন অসম গঢ়িম, এই কথা নিশ্চিত। বিভিন্ন ৰাজ্যসমূহৰ নিৰ্বাচন হোৱাৰ সময়ত মানুহ কেতিয়াবা নিৰাশ হয়, কিন্তু আমি কোৱা মূল কথাটো আজিও একে আছে। ৬২% বিৰোধীৰ ভোট একত্ৰিত কৰিব পাৰিলে কেতিয়াও কোনো কাৰণতে আমাৰ যিটো শক্তি, আমাৰ যিটো চিন্তা, এই চিন্তাক পৰাভূত কৰিব নোৱাৰে। যিটো কথা কাৰ্যত ৫খন ৰাজ্যত হৈ নুঠিল, আমি সেইকাৰণে আজিও এই প্ৰতিষ্ঠা দিৱসৰ ক্ষণত আমি অসমত থকা সকলো ৰাজনৈতিক বিৰোধী শিবিৰৰ দলৰ প্ৰতি আমি বিনম্ৰ আহ্বান জনাইছোঁ যে আগন্তুক দিনসমূহতো আমাৰ যদি লক্ষ্য বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা, তেনেহ'লে এনেকৈ ঘূৰি থকা মাছটোৰ চকু যেনেকৈ অৰ্জুনৰ লক্ষ্য হৈছিল, অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নেতাই জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰাকৈ প্ৰত্যেকে এটাই সিদ্ধান্ত ল'ব লাগিব, ঐক্যবদ্ধ হৈ একেলগে যুঁজিব লাগিব। ৬২% ভোট বিৰোধী শিবিৰত পৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ কূটকৌশল, ৰণকৌশল আমি ৰচনা কৰিব লাগিব। তেতিয়া কোনো কাৰণতে কেতিয়াও পৰাভূত কৰিব নোৱাৰে আমাক। গতিকে আমি আমাৰ দলটোৰ মূল চিন্তাটোৱে হ'ল যে অসমৰ মানুহক প্ৰকৃত জাতীয়তাবাদ দিয়া, আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ, যি জাতীয়তাবাদে জাতিৰ অধিকাৰৰ কথা কয়, স্বাধিকাৰৰ কথা কয়, মোৰ ককা আজু ককাই দি থৈ যোৱা মোৰ মাটি ভেটিৰ অধিকাৰৰ কথা কয়, মোৰ পূৰ্বপুৰুষে দি থৈ যোৱা মোৰ মাতৃৰ ভাষাটোৰ কথা কয়, আইৰ মুখৰ ভাষাৰ কথা কয়। যি জাতীয়তাবাদে সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকবোৰক একত্ৰিত কৰাৰ কথা কয়, এক অসমৰ কথা কয়, ঐক্যবদ্ধ অসমৰ কথা কয়, যি জাতীয়তাবাদে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, যি জাতীয়তাবাদে অসমৰ সম্পদৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, মোৰ মাটিৰ তলত থকা সম্পদ, মোৰ মাটিৰ ওপৰত থকা সম্পদ, মোৰ পানী, মোৰ চাহ, মোৰ পেট্ৰলিয়াম, এইবোৰ সম্পদৰ অধিকাৰৰ কথা কয়। গতিকে আমি সেই জাতীয়তাবাদক সুৰক্ষিত কৰিবৰ কাৰণেই এই যুঁজত আমি অৱতীৰ্ণ হৈছোঁ। এই যুঁজ আমি আগবঢ়াই লৈ গৈছোঁ। ৩ বছৰীয়া কেৱল মাত্ৰ পৰিক্ৰমা, এই ৩টা বছৰীয়া পৰিক্ৰমাত বহু ঘাত প্ৰতিঘাত, বহু ধৰণৰ প্ৰত্যাহ্বান, বহু জটিলতা, বহু ষড়যন্ত্ৰ, বহুত কূটকৌশল, দল ভাঙিবৰ কাৰণে কৰা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ, তাৰ মাজত আমি বাট বুলিছোঁ, আমি লাহে লাহে আগবাঢ়িছোঁ আৰু প্ৰতিগৰাকী জাতীয় সৈনিকে দৃঢ় মন লৈ গৈ আছে যে এনেকুৱা ধৰণৰ ঘটনা, পৰিঘটনা, বিক্ষিপ্ত ঘটনা হ'ব, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কূটকৌশলো হ'ব, কিন্তু আমাৰ লক্ষ্য স্পষ্ট। আমি ধীৰ স্থিৰ, অলৰ অচৰ, আমি অটল হৈ আমি লক্ষ্যৰ দিশলৈ আমি ধাৱমান হ'ম। আশাৰ সূৰ্যক কোনো ডাৱৰে কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। যেনেকৈ ৰাতিৰ পিছত যেনেকৈ পুৱা হয়, পুৱাৰ সূৰুজ উদয় হয়, মানুহে শ্ৰম কৰিলে, কষ্ট কৰিলে, লক্ষ্য যদি স্থিৰ কৰি লয়, আমাৰ কাৰণে সুদিন বৰ বেছি সময় নাই, সুদিন নাহি আছে। নিশা শেষ হোৱাৰ পাছত পুৱা বেলি উঠাৰ সময় আহিছে।
আহিব কেৱল মাত্ৰ কাম কৰা আৰম্ভ কৰক জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, মানুহৰ কাৰণে, অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে। আৰু যদি কাম নকৰি কল্পনাৰ সাগৰত উটিবাহি আৰু ডুবি থাকে, যদি জাতীয়তাবাদ কেৱল মাত্ৰ আপোনাৰ বহা ঘৰত, আপোনালোকৰ আখলত, শুৱনি কোঠাত বা বাহিৰৰ ঘৰত আলোচনাৰ বিষয় হয়, অসমীয়া মানুহৰ প্ৰতি ভাল পোৱা জাতিপ্ৰেম কেৱল মাত্ৰ মোবাইল আৰু ছ'চিয়েল মিডিয়াত যদি আপোনালোকৰ আলোচনাৰ বিষয় হয়, তেতিয়াহ'লে না জাতি উদ্ধাৰ কৰিব পাৰিব, না জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰিব। হাতে কামে যদি লাগে, আজি নহয় কাইলৈ, কাইলৈ নহ'লে পৰহিৰে আপোনাৰ মোৰ হাতত ক্ষমতাৰ বাঘ জৰি আহিবই, কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে, এই কথা নিশ্চিত। গতিকে আত্মবিশ্বাস নিজত ৰাখি, জাতীয় চেতনা বুকুত আৰু হৃদয়ত স্থাপন কৰি, নিজৰ কাৰণে, নিজৰ মানুহৰ কাৰণে, নিজৰ মাতৃভূমিৰ কাৰণে আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ, সংকল্পবদ্ধ হৈ আমি সকলোৱে সংগ্ৰাম কৰোঁ, সকলোৱে কাম কাজ আৰম্ভ কৰোঁ। গতিকে আমি সেই যিটো যাত্ৰা, সেই যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ। সেই যাত্ৰাত অসমৰ ৰাইজে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে, বিভিন্ন ধৰণৰ সমস্যাৰে জনতা ভাৰাক্ৰান্ত। আপোনালোকে জানে যে এফালে অৰ্থ সৰ্বোচ্চ ৰাজনীতিৰ পয়োভৰ ঘটিছে, বিভিন্ন ধৰণৰ টকা পইচাৰে মানুহক কিনিবৰ কাৰণে, প্ৰলোভিত কৰিবৰ কাৰণে সাধাৰণ জনতাৰ মাজত বিভিন্ন ধৰণৰ কূটকৌশল আৰম্ভ হৈছে। এফালে হিতাধিকাৰী আঁচনি, আনফালে আদৰ্শ আৰু জাতিৰ প্ৰশ্ন, জাতিৰ চিন্তা, এফালে বিনামূলীয়া চাউল আৰু আনফালে সংগ্ৰামী জনতা, এফালে বিনামূলীয়া চাউল আৰু অৰুণোদয় আঁচনি, আনফালে তোলা চালনীত মূল্য বৃদ্ধি, আলু পিঁয়াজ চাউল দাইল মিঠাতেলৰ দাম বৃদ্ধি, কৰ কাটল জাপি দিছে। পুলিচৰ যোগেদি আমি আজি সভা কৰিবলৈও টকা দিব লাগে, ঘৰত যদি ভাড়াঘৰ আছে ভাড়াঘৰৰ ভেৰিফিকেশ্যন কৰিবলৈও টকা দিব লাগে, আৰু টকা পইচা নিদিলে পুলিচ দি আপোনালোকৰ পৰা টকা পইচা লৈ যাব। সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ কাৰণে টকা দিব লাগে, মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে যদি বাটৰ নাট কৰে তাকো টকা দিব লাগে, মানুহৰ যদি মাৰাথন দৌৰ কয়, যদি সমূহীয়া দৌৰ হয় সজাগতা সৃষ্টি কৰিবৰ কাৰণে ৰাগিয়াল বস্তুৰ কাৰণে তাতো টকা দিব লাগে। গতিকে জনতা মানুহে ধৰিব পৰা নাই বিজেপি কেনেকুৱা এখন চৰকাৰ, তেওঁলোকে কেনেকৈ চলাই আছে। মই এটা উদাহৰণ বহুতবাৰ দি থাকোঁ, তেওঁলোকে কাৰো সুখ তেওঁলোকে সহিব নোৱাৰে, সাধাৰণ জনতাৰ সুখ তেওঁলোকে সহ্য কৰিব নোৱাৰে। কেৱল মাত্ৰ সহ্য যদি কৰে আম্বানী আৰু আদানীৰ সুখে কেৱল মাত্ৰ সহ্য কৰে। কাৰণ আমাৰ ৰাইজে অৰুণোদয় আঁচনিৰ যেতিয়া 1250 টকা পায় মুখত হাঁহি আহে, হাঁহি শেষেই হ'বলৈ নাপায়। 1250 টকা যেতিয়া পায় ৰাইজৰ মুখলৈ হাঁহি আহে, কিন্তু বিজেপিয়ে তলত কেঁচি লৈ ৰৈ থাকে, কেঁচি লৈ পকেট কাটি দিয়ে, 1200 টকা 1000 টকা দি আপুনি চিলিণ্ডাৰ কিনিব লাগে। এয়া পৰিৱেশ। গতিকে মানুহৰ সুখ, জনতাৰ সুখ বিজেপিয়ে সহ্য কৰিব নোৱাৰে, সেইকাৰণে 5 গুণ খাজানা লগাই দিছে আপোনাক মোক। সেইকাৰণে 50 টকাৰ ওচৰে পাজৰে থকা পেট্ৰল ডিজেল চেঞ্চুৰী কোবাবলৈ হ'ল। সেইকাৰণে 450 টকা গেছৰ চিলিণ্ডাৰ 1200 টকা 1000 টকা 1100 টকা দি কিনিব, আপুনি মই কিনিব লাগে। সেইকাৰণে আমি খোৱা জ্বৰৰ টেবলেট, আমি খোৱা কাহৰ দৰৱত 28ৰ পৰা 39% কৰ বঢ়াই দিয়া হ'ল। সেইকাৰণে বিজুলী, আমাৰ ইলেক্ট্ৰিচিটি বিল যদি মোৰ ঘৰত যোৱাকালি 700 টকা দি আছিলোঁ, তেওঁলোকে বঢ়াই এতিয়া 2900 টকা কৰি দিলে। আপোনালোকে নিজৰ অভিজ্ঞতা আছে, মই ক'বলৈ নাই, আপোনালোকে নিজেই গম পায় যে কেনেকৈ মানুহৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছে। এই যে অৰুণোদয় আঁচনিৰ 1250 টকা হাঁহি শেষ নহওঁতেই কেঁচিৰে কাটি আপোনালোকৰ পকেটৰ পৰা টকা পইচা উলিয়াই লৈ যায়। এতিয়া লাহে লাহে গম পাইছে, নিজৰ বেংক একাউণ্ট চাইছে, সাঁচতীয়া ধন, নিজৰ পেৰা বা নিজৰ বাকচত থোৱা ধন যেতিয়া লাহে 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 কমিছে, তেতিয়া বুজি পাইছে যে চামুচেৰে দিছে, বেলচাৰে লৈ যোৱা নাই, এবাৰ জেচিবিয়ে লৈ যাবলৈ ওলাইছে। চামুচেৰে দিছে, এতিয়া এনেকুৱাকৈ নিয়ে আপোনালোকৰ পৰা বেলচাত জেগাই হোৱা নাই, জেচিবি নলগালে উপায় নাই তেওঁলোকৰ, আপোনালোকৰ পৰা এনেকৈ নিয়ে বস্তু।
আৰু যদি দিছেও আপোনালোকে কিয় দিয়াৰ পিছতো তেওঁলোকৰ প্ৰতি ভয় খাব লাগে? এতিয়া আজি যোৱাকালিও বোলে এইফালে চাৰিওফালে ভয় খুৱাইছে, বিধায়ক ডাঙৰীয়াই বোলে কৈছে আহি আহি মানুহবোৰক লগাই দিছে, এই নাযাব নাযাব তালৈ আমুক কাটিব তামুক কাটিব। ভয় খাবলৈ কি তেওঁৰ দেউতাকৰ ছেভিংছৰ টকা পইচা আপোনালোকক নাই দিয়া নহয় নে? হিমন্ত বিশ্ব শৰ্মাৰ মাক দেউতাকে ঘটি থৈ যোৱা টকা পইচাৰ ছেভিংছৰ ইণ্টাৰেষ্টৰ পইচা আপোনালোকক দিছে? এই টকা পইচা আপোনাৰ মোৰ টকা পইচা, আপুনি মই শ্ৰম কৰি নিজৰ শৰীৰৰ ঘাম মাটিত পেলাই নিজৰ তেজ পানী কৰি ঘটা টকাৰ কৰ কাটল আৰু খাজানাৰ টকা পইচাৰে আপোনাক অৰুণোদয় আঁচনিৰ ধন দিছে, আপোনাক সোণজনী আইজনী দিছে, আপোনাক বিনামূলীয়া চাউল দিছে। গতিকে ভয় খাব লগা কথা নাই। যদি কয় ওলোটাই দম দিব। এই টকা পইচা তেওঁলোকৰ টকা পইচা নহয়, বিধায়কৰো টকা পইচা নহয়, মুখ্যমন্ত্ৰীৰো নহয়, কেন্দ্ৰীয় মন্ত্ৰীৰো নহয়, এয়া আপোনাৰ মোৰ টকা পইচা। ইয়াত সম্পূৰ্ণ হক আছে। যদি বিজেপি কৰা নাই বুলি কোনোবা পাব লগা দুখীয়া মানুহে নাই পোৱা, তাক পাবৰ কাৰণে ৰাইজে জনতাই আজৰি আনিব, জবাবদিহি কৰিব, এৰি নিদিব। যি দুখীয়া মানুহে পাব লগা প্ৰাপ্য অৰুণোদয় ধন পোৱা নাই বিজেপি নকৰাৰ কাৰণে, তেওঁক জোৰ কৰি আনিব। অন্যথা আমাৰ জননেতাসকলক, ৰাজনেতাসকলক সোমাবলৈ নিদিব, সোমাবলৈ নিদিব তেওঁলোকক। প্ৰকৃত বিধৱাই যদি পেঞ্চন পোৱা নাই, যদি বিজেপি কৰা নাই, তেওঁক যদি দিয়া নাই ধৰিব। বৃদ্ধই যদি টকা পইচা পোৱা নাই, প্ৰকৃত বৃদ্ধই যদি টকা পইচা পোৱা নাই, সোণজনী আইজনী আঁচনিৰ টকা পইচা যদি পোৱা নাই, যিমান যি আঁচনি আছে প্ৰকৃত পাব লগা মানুহে যদি নাই পোৱা, কাকো আপোনালোকে নিস্তাৰ নিদিব, সোমাব নিদিব, জবাবদিহি কৰিব আৰু কৈ দিব এয়া তোমালোকৰ নিজৰ টকা পইচা নহয়, এয়া ৰাইজৰ টকা, এয়া ৰাইজৰ জনতাৰ তেওঁলোকে কৰা কষ্টৰ টকা, তেওঁলোকৰ কষ্টৰ টকা পইচাৰ আৰ্জনৰ কৰ কাটলৰ টকা পইচা, খাজানাৰ টকা পইচা। গতিকে ৰাইজ, সমস্যা অতি ভয়াৱহ। নিজে উপলব্ধি নকৰিলে এই বিপদৰ পৰা বেলেগে কোনেও উদ্ধাৰ কৰিব নোৱাৰে। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে যাক ভাল পাইছে তাক তেওঁলোকে জনপ্ৰতিনিধি কৰি দিছপুৰলৈ প্ৰেৰণ কৰিছে। ৰাইজে যাক দিছপুৰত গৈ পোৱাৰ পাছত যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, তেওঁলোককো আসনৰ পৰা খহাই নমাই আনিছে, সৰ সৰকৈ খহাই নমাই আনিছে। গতিকে ৰাইজে, জনতা জনাৰ্দন, তেওঁলোকে সিদ্ধান্ত ল'ব। সিদ্ধান্ত লোৱাৰ সময় আহিছে। যেতিয়া ৰাইজে প্ৰত্যেকে উপলব্ধি কৰিছে তেওঁলোকৰ অৱস্থা অৰ্থনৈতিকভাৱে বৰ ভাল নহয়, যেতিয়া ৰাইজে দেখিছে যে নিজে পাব লগা প্ৰাপ্য অধিকাৰ, ধানৰ দাম পোৱা নাই, প্ৰাপ্য আন অধিকাৰ তেওঁলোকে পোৱা নাই, শিক্ষকসকলৰ সমস্যা, বহুত ভেঞ্চাৰ বিদ্যালয়সমূহৰ সমস্যা, শিক্ষকসকলৰ সমস্যা, এজনীয়া শিক্ষকৰ সমস্যা, এতিয়া আকৌ যিসকল টেট শিক্ষক হৈছিল ৰেগুলাৰ হোৱা নাই, ৰেগুলাৰ হ'বলৈ যাওঁতে তেওঁলোকে পে প্ৰটেকশ্যন নাপায়। আগতে যদি 40,000 পাই আছিল, এতিয়া আকৌ 30,000 পাব। গতিকে চাৰিওফালে সমস্যা, বাট পথৰ সমস্যা, বানপানীয়ে গৰাখহনীয়া ভয়াৱহতাই কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে সকলোৱে জানে। 8 লাখ অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে বান গৰাখহনীয়াৰ কাৰণে নিজৰ ঘৰ ভাৰী হেৰুৱাই ভূমিহীন মানুহ হিচাপে জীয়াই থাকিব লগা হৈছে। সকলো প্ৰান্ততে তেনেকুৱা মানুহৰ সংখ্যা অলেখ। আমাৰ মানুহৰ যিখন ৰাজ্যত স্বাধীনতাৰ সময়ত আটাইতকৈ বেছি ধনী ৰাজ্য অসম আছিল, যিখন ৰাজ্যত 1970 চনলৈকে অসমৰ মানুহে আটাইতকৈ বেছি তেল উৎপাদন কৰিছিল, ভাৰতৰ ভিতৰত 50% ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ আধা তেল অসমে উৎপাদন কৰিছিল, সেইখন অসমৰ সাধাৰণ মানুহৰ অৱস্থা ভাল নহয়। যিখন দেশত ভাৰতবৰ্ষৰ যিমান চাহ উৎপাদন কৰে তাত আধাতকৈ বেছি 52% চাহ উৎপাদন কৰা এই ৰাজ্যখনৰ অৱস্থা বৰ ভাল নহয়, মানুহৰ অৱস্থা বৰ ভাল নহয়। নোহোৱাৰ মূল কাৰণটো হ'ল দুটা। এটা হ'ল দিল্লীৰ তেওঁলোকৰ বঞ্চনা, আঞ্চলিক অসমতা, আঞ্চলিক বৈষম্য। আৰু যেতিয়ালৈকে মনত ৰাখিব, যেতিয়ালৈকে আঞ্চলিক বৈষম্য থাকিব, তেতিয়ালৈকে অসমৰ মাটিত জাতীয়তাবাদৰ যিটো চিন্তা, সেই চিন্তাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আঞ্চলিক বৈষম্য যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে অসমত সমস্যাৰ সমাধান নহয়। তেতিয়ালৈকে অসমত যে আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল যে
তেওঁলোকে যে বিদ্ৰোহী সংগঠনলৈ তেওঁলোকে গতি কৰিছে সেই কথা বতৰাবোৰ বন্ধ নহয়। আঞ্চলিক বৈষম্যতা বন্ধ কৰিব লাগিব। আমাৰ অধিকাৰ, অসমৰ মানুহৰ অধিকাৰ দিল্লীয়ে দিব লাগিব। অসমীয়া মানুহক তেওঁলোকে নিজৰ মানুহ বুলি ভাবিব লাগিব। অসমক কেৱল মাত্ৰ এ ফৰ আছাম বুলি কৈ দায়িত্ব সামৰিলে নহ'ব। সম্পদৰ ওপৰত অধিকাৰ, আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব দিল্লীৰ আছে। কাজাপিদি ৰাজনৈতিক অধিকাৰ নিষেধ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। আৰু আমি ক'ব খোজো যে আগন্তুক দিনসমূহত আমি চৰকাৰৰ পাৱাৰ কৰিডৰত যেতিয়াই সোমাম, যিদিনাখনেই ক্ষমতাৰ সহযোগী হ'ম বা ক্ষমতা হাতত থাকিব, আমি অসমৰ মাটিত কা বলবৎ হ'বলৈ নিদিওঁ, এই কথা স্পষ্ট। আৰু আঞ্চলিকতাবাদৰ সেই চিন্তাক, সেই শক্তিক আমি সকলোৱে অনুধাৱন কৰিব লাগিব। নিজৰ দল লাগে, নিজৰ শক্তি লাগে, অসমৰ মানুহৰ শক্তি লাগে, ৰাজনৈতিক শক্তি লাগে। আৰু সেই ৰাজনৈতিক শক্তি দিল্লীৰ চকুত হৈ কথা ক'ব পৰা ৰাজনৈতিক শক্তি যদি আছে, কেৱল মাত্ৰ জাতীয়তাবাদত আছে, কেৱল মাত্ৰ আঞ্চলিকতাবাদত আছে। গতিকে আমি আগন্তুক দিনসমূহত সেই চিন্তা লক্ষ্য লৈ আমি আমাৰ কাম কাজ আগবঢ়াই লৈ যাব লাগিব। গতিকে আজি এই শুভ ক্ষণত আমাৰ যিসকল জাতীয় সৈনিক সেৱকে জাতিটোৰ কাৰণে দিন ৰাতি তেওঁলোকে কাম কাজ কৰি অসম জাতীয় পৰিষদক এই অৱস্থালৈ আগবঢ়াই লৈ গ'ল, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ যিসকল সুধী সমাজ, সাধাৰণ জনতা, জনগণ, বুদ্ধিজীৱী, পণ্ডিত, শিক্ষক, শিক্ষয়িত্ৰী, কৃষক, শ্ৰমিক, হালোৱা সজোৱা, যিসকলে আজিও বিশ্বাস কৰে যে অসমৰ মাটিত অসমৰ মানুহে মেৰুদণ্ড পোনাই নিজৰ শিৰ উচ্চ কৰি স্বাভিমানেৰে জীয়াই থাকিবলৈ হ'লে জাতীয়তাবাদ লাগিব, সেইসকলৰ প্ৰতিও শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ চিন্তা, তেওঁলোকৰ সাহস, তেওঁলোকৰ পৰিকল্পনাই আমাৰ শক্তি। তেওঁলোকক লৈ আমি আগন্তুক দিনত আমি আগবাঢ়ি যাম। লাহে লাহে অসমৰ প্ৰতিগৰাকী মানুহে সেই কথা উপলব্ধি কৰিব। আৰু আমি অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক জাতীয়তাবাদক সংকীৰ্ণতাৰ গণ্ডিৰ মাজত নাৰাখি আমি সকলোকে লৈ আমি আগবাঢ়িব খুজিছোঁ। ইনক্লুচিভ জাতীয়তাবাদৰ চিন্তা, য'ত সংকীৰ্ণতা নাই, য'ত কেতিয়াও ভেদাভেদৰ ৰাজনীতি নাই। তেওঁলোকে ভেদাভেদৰ ৰাজনীতি কৰে, ঘৃণাৰ ৰাজনীতি কৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰে। আমি একতাৰ ৰাজনীতি কৰোঁ। এক অসম, ঐক্যবদ্ধ অসম, এইটোৱেই শক্তি, এইটোৱেই সাহস। তেওঁলোকৰ নেৰেটিভ, তেওঁলোকৰ চিন্তাত ঘৃণা আছে, আমাৰ প্ৰেম আৰু ভাতৃত্ববোধ আছে। তেওঁলোকৰ চিন্তাত বিভাজন আছে, আমাৰ চিন্তাত একতা আছে। তেওঁলোকৰ চিন্তাত পদলেখন কৰা মন আৰু চিন্তা সিদ্ধান্ত আছে। আমাৰ চিন্তাত স্বাভিমান আছে, মেৰুদণ্ড পোনাই শিৰ উচ্চ কৰি অসমৰ কাৰণে, অসম মাতৃৰ কাৰণে যুঁজা শক্তি আৰু সাহস আছে। গতিকে আগন্তুক দিনসমূহত সেই জাতীয়তাবাদৰ দৰ্শনটোৰ প্ৰতি মানুহ নিশ্চিতভাৱে মানুহ ওলাই আহিব। মানুহ কেৱল মাত্ৰ চাই আছে, কাৰণ বিগত সময়ছোৱাত জাতীয়তাবাদৰ শক্তি বা আঞ্চলিক দলসমূহে অসমৰ ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ পাছত অসমৰ মানুহৰ মাজতো এটা সন্দিহান ভাৱ থকাটো স্বাভাৱিক, মানুহৰ মাজত সন্দেহ থকাটো স্বাভাৱিক। কিন্তু আমি অসমৰ ৰাইজক পুনৰ কথা দিছোঁ, যোৱা 3টা বছৰ আপোনালোকে দেখিলে অসমৰ জাতীয় স্বাৰ্থত আমি কেতিয়াও কোনো কাৰণতে আমি পিছ হুহুকি নাহোঁ, কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ। বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা মানুহ আমাৰ লগৰে আপোনালোকে দেখিবলৈ পাব। কাইলৈ বা পৰহিলৈ আমাৰ সেই সময়ত ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ কৰি থকাৰ সময়ৰ কোনোবা মানুহে নিজৰ সুবিধাবাদৰ কাৰণে, নিজৰ মন্ত্ৰিত্বৰ কাৰণে হয়তো জাতিটোক বিশ্বাসঘাতকতা কৰিব পাৰে, ঠগিব পাৰে, প্ৰবঞ্চনা কৰিব পাৰে। এনেকুৱাও বহু মানুহ ওলাইছে কা বিৰোধিতা কৰি, যি দলে কা জাপি দিলে তেওঁলোকৰ লগত মিতিৰালি কৰা, দহৰম মহৰম কৰি থকা মানুহো অসমত ৰাইজে দেখিবলৈ পাইছে। গতিকে বিশ্বাসঘাতক নেতা থাকিব, ছাত্ৰ নেতা থাকিব, বিশ্বাসঘাতক দালাল শিল্পী থাকিব, সাহিত্যিক থাকিব, টকা পইচাৰ ধান্দা কৰা ব্যৱসায়ী থাকিব, চব থাকিব। কিন্তু আমি ক'ব খোজোঁ যে যেতিয়ালৈকে জোন বেলি তৰা থাকিব, তেতিয়ালৈকে অসমীয়া মানুহ জীয়াই থাকিব লাগিব। জীয়াই থাকিবলৈ এই সংগ্ৰাম
মেৰুদণ্ড বেকা কৰি নহয়, মেৰুদণ্ড পোনাই জীয়াই থাকিবলৈ এই জাতীয় সংগ্ৰাম, এই ৰাজনৈতিক সংগ্ৰাম, আৰু তাৰ কাৰণে আমি সকলোৱে কাম কৰি আছোঁ আৰু কাম কৰি থাকিম। গতিকে সকলোকে এই শুভক্ষণত শ্ৰদ্ধা জনাইছোঁ। সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি পুনৰ নত শিৰে প্ৰণিপাত। এই সময়ত আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা। এই সংকটৰ ক্ষণত, ভোগবাদী ৰাজনৈতিক দলখনৰ সময়ত, কিনা বেচা কৰাৰ সময়ত আপোনালোকে আমাক সহযোগিতা আগবঢ়াইছে, অলপ হ'লেও বুকুৰ মলম দিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে অলপ হ'লেও আমাক জেগা দিছে, যে সেইটোৱে আমাৰ আশা। মানে উমি উমি জ্বলি থকা এখন চাকিৰ শলিতাৰ যিটো জ্যোতি, সেই আশা, সেই যিটো চেতনা, তাক লৈয়ে আমি যাত্ৰা আমি অব্যাহত ৰাখিছোঁ। আৰু আমি দৃঢ় বিশ্বাসী, আমি আত্মবিশ্বাসী। আমি অসমৰ মাটিত আমি সকলোৱে শ্ৰম কৰিলে, সকলোৱে যুঁজিলে, আমি খেলপথাৰ যিখন যুঁজৰ ৰণক্ষেত্ৰৰ পৰা পলায়ন নকৰিলে, আজি নহয় কাইলৈ অসমৰ মাটিত নীলিৰঙা আকাশত জাতীয়তাবাদৰ বিজয় ধ্বজা সগৌৰৱে স্বাভিমানে আকাশত উৰিব।